বুম এৰি সাংবাদিকে গদা ধনু ধৰিছে। গুৰুগম্ভীৰ ভাৱত সভাৰ মধ্যে প্ৰৱেশ কৰিছে সংবাদকৰ্মীয়ে। নান্দি সোহাইৰ পৰা মুক্তি মংগললৈকে মন্ত্ৰমুগ্ধ শ শ দৰ্শক। হয়, খবৰৰ ধামখুমীয়াত দৌৰি থকা সাংবাদিকে ভাওনা কৰিছে। গালে মুখে হেঙুল হাইতাল সানি কোনো পাণ্ডৱ, কোনো কৌৰৱ, কোনো আকৌ শকুনি কিম্বা কুন্তি। গুৱাহাটী প্ৰেছ ক্লাব NHCCৰ উদ্যোগত সাংবাদিকৰ ভাওনা। শিল্পগ্ৰামত শনিবাৰে মঞ্চায়ন হ'ল গান্ধাৰীৰ অভিশাপ। মাতৃভাষাৰ আৰ্হিত প্ৰদৰ্শিত হোৱা ভাওনাখনত অভিনয় কৰিলে গুৱাহাটীৰ বিভিন্ন সংবাদ প্ৰতিষ্ঠানৰ সাংবাদিকসকলে। প্ৰায় 4 ঘণ্টা সময় মন্ত্ৰমুগ্ধ হৈ উপভোগ কৰিলে শ শ দৰ্শকে। ব্যস্ততাপূৰ্ণ গতানুগতিক জীৱনৰ পৰা কিছু আঁতৰত থাকি প্ৰাণ ঢালি অভিনয় কৰিলে সাংবাদিকসকলে। কৰ্মগীতাত গুৱাহাটীলৈ অহাৰ পাছৰ পৰা গাঁওখনৰ যিবোৰ পৰম্পৰা, সেই পৰম্পৰাবিলাক ক'ৰবাত নহয় ক'ৰবাত আমি এৰি থৈ আহিছিলোঁ। আৰু আজি প্ৰেছ ক্লাবৰ উদ্যোগত NHCCৰ সহযোগত এই যিটো ভাওনা আজি মঞ্চস্থ কৰা হৈছে, তাৰ নিজকে এগৰাকী অংশীদাৰ হিচাপে যথেষ্ট উৎফুল্লিত হৈছোঁ। আৰু আজিৰ এই প্ৰচেষ্টাটো সুদূৰ প্ৰসাৰী হওক আমি আশা কৰিছোঁ। প্ৰায় 15টা বছৰে এই ভাওনা বা ৰাসৰ সৈতে জড়িত হ'ব পৰা নাছিলোঁ, যদিও বা সৰুৰ পৰা সত্ৰতে ডাঙৰ হৈছোঁ। সত্ৰৰ ল'ৰা, তাতে লখিমপুৰৰ বিহপুৰীয়াৰ ল'ৰা, কিন্তু পঢ়া কাৰণতে হওক বা কামৰ ক্ষেত্ৰতে হওক, তাতে ঘৰত যেতিয়া বা গাঁৱত ভাওনা অনুষ্ঠিত হয়, যদিও খবৰ দিয়ে তেওঁলোকে যাব নোৱাৰোঁ, তাত গৈ অংশগ্ৰহণ কৰিব নোৱাৰোঁ। কিন্তু এবাৰ গুৱাহাটী প্ৰেছ ক্লাবে সুযোগকণ দিছে, গতিকে গুৱাহাটী প্ৰেছ ক্লাবক ধন্যবাদ। তাৰ বাবে আচলতে এই সুযোগকণ পাইছোঁ। আৰু পঞ্চপাণ্ডৱ যি নকুল, সেই নকুলৰ চৰিত্ৰত অভিনয় কৰিবলৈ সুযোগ। আমাৰ অন্তিমটো দিন আজি আমাৰ ভাওনা, আৰু মই পদ্মাৰ চৰিত্ৰত অভিনয় কৰিছোঁ। আৰু এমাহ যোৱা যি কষ্ট আছে, কষ্টৰ ফল আজি আমি পাম বুলি আশা কৰিছোঁ। আৰু এই মুহূৰ্তত মই গুৱাহাটী প্ৰেছ ক্লাবক ধন্যবাদ জ্ঞাপন কৰিছোঁ, কিয়নো সাংবাদিকসকলৰ যি প্ৰতিভা আছে, বহুত সকলো সাংবাদিকৰে প্ৰতিভা আছে, আৰু সেই প্ৰতিভা বিকাশৰ বাবে তেওঁলোকে এখন মঞ্চ দিছে। তাৰ বাবে মই গুৱাহাটী প্ৰেছ ক্লাবক পোনপ্ৰথমে ধন্যবাদ জ্ঞাপন কৰিছোঁ। উল্লেখযোগ্য যে সম্পূৰ্ণ পৰম্পৰাগত নীতি নিয়ম আৰু নামঘৰৰ আৰ্হিত মণ্ডপ নিৰ্মাণ কৰি মঞ্চস্থ কৰা ভাওনাখনৰ পৰিচালনা ডক্টৰ দীপেন দাস, পৰিকল্পনা ঋতুপূৰ্ণ দাসৰ। ব্যস্ত হৈছোঁ এমাহৰ আগৰ পৰা, কিন্তু ভাওনাখন কৰিবলৈ মঞ্চস্থ কৰিছিলোঁ মই যেতিয়া সাংস্কৃতিক সম্পাদিকাৰ পদত জয়যুক্ত হৈছিলোঁ। তেতিয়াই মই মনস্থ কৰিছিলোঁ যে মই এখন ভাওনা, এভাগী ভাওনা মই মানে এই মহানগৰীত হয় সাংবাদিকসকলৰ সৈতে
মিলি আৰু সেই সপোনটো মোৰ আজি পূৰ হোৱাৰ পথত মোৰ বুলি নকওঁ আমাৰ আজি পূৰ হোৱাৰ পথত কাৰণ প্ৰেছ ক্লাবৰ বেনাৰত হৈছে প্ৰেছ ক্লাবৰ প্ৰত্যেকজন বিষয়ববীয়া আৰু সদস্য ইয়াৰ লগত জড়িত হৈ আছে লগতে NEZCC আমাক সহযোগিতা আগবঢ়াইছে মই এটা কথাই ক'ব বিচাৰিম যে আপুনি পৰিৱেশটো দেখিছে যে ভাওনাৰ এই ভাওনা ভাগি আমি নামঘৰৰ পৰিৱেশ দিবলৈ প্ৰয়াস কৰিছোঁ এয়া ব্যস্ততাৰ মাজতো আত্মপ্ৰতিভা প্ৰকাশ কৰা এচাম একত্ৰিত সাংবাদিকৰ সুদূৰ প্ৰসাৰী প্ৰয়াস এয়া বাতৰিৰ বামাৰলিৰ মাজতো নিজক নিয়োজিত কৰা বাৰ্তাজীৱীৰ প্ৰতিভাৰ আভাস নিউজ ডেস্ক अन्नपूर्णा काव घी देश के हर एक खाने को लजीज बनाता है।